হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ মই প্ৰাঞ্জল পোনপ্ৰথমেই মই সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু বিহুৰ বতৰ আৰু বিহুৰ বতৰত আপোনালোকে বিহু গাইছেনে বা বিহুৰ ওচৰত বিহু পাতিছেনে বা বিহু আপোনালোকে চাবলৈ গৈছেনে কমেণ্ট কৰি জনাব আৰু মই যোৱা হোৱা নাই মই ঘৰো যাব নোৱাৰিলোঁ বিহুত মই এতিয়া গুৱাহাটীতে আছোঁ বৰ্তমান তাকে ভাবিছোঁ আজি এইদিনতে বিহু ওচৰে পাজৰে হৈ আছে বিহু দুই এখন চাব যাব লাগিব যেহেতু আমি অসমীয়া হয় আমাৰ পৰম্পৰা আমি জীয়াই ৰাখিব লাগিব তো আপোনালোকে কমেণ্ট কৰি জনাব মোক যে আপোনালোকে বিহু চাইছেনে আৰু মিছ কৰিছোঁ গাঁৱৰ সেই পৰিৱেশ তথাপিও উপায় নাই কামৰ সূত্ৰে এতিয়া যাব নোৱাৰিলোঁ তো আজি মই এটা সৰু ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ এজন বিশেষ ব্যক্তিৰ ওপৰত আৰু সেই বিশেষ ব্যক্তিজননো কোন আপোনালোকে জানি হয়তো ভাল পাব আৰু অসমৰ অধিকাংশ মানুহে সেই ব্যক্তিজনক বহুত ভালদৰে চিনি পায় আৰু তেখেতৰ ওপৰতে আজি মই এটা সৰু ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু বহুতো নজনা কথা আজি ক'ম তেওঁৰ বিষয়ে সেই ব্যক্তিজন আন কোনো নহয় আমাৰ অসমৰে এজন বিধায়ক আৰু যিজন বিধায়ক আজিৰ পৰা প্ৰায় 1985ৰ পৰা আজিৰ ডেটলৈকে এটা ইলেকশ্যনতো আজিলৈকে হৰা নাই আৰু প্ৰত্যেকটো ইলেকশ্যনতে তেওঁ প্ৰতিদ্বন্দ্বী হৈ তেওঁ জয়ী হৈছে আৰু একেৰাহে কণ্টিনিউৱাছলি তেওঁ MLA হৈ আহিছে আৰু সেই এনে এজন আজি ৰাজনীতিবিদ যিজন আচলতে আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ বিধায়ক ফণীভূষণ চৌধুৰী আৰু মই আজি এই ভিডিঅ'টোত তেখেতৰ বিষয়ে দুটা আমি কথা পাতিম আৰু তেখেতৰ বিষয়ে দুটামান কথা আপোনালোকক ক'ম আপোনালোকে ভিডিঅ'টো চাই যাব আচলতে ফণীভূষণ চৌধুৰীক মই এজন ৰাজনীতিবিদ হিচাপে মই ক'বলৈ অকণমান দিগদাৰ হয় কিয় তেখেতক আচলতে মই এজন জনপ্ৰতিনিধি হিচাপে কৈ ভাল পাওঁ আচলতে এনেকুৱা এজন জনপ্ৰতিনিধি যিজন জনপ্ৰতিনিধি এজন MLA হৈ 8বাৰকৈ MLA হৈও আজিৰ ডেটতো এনেকুৱা এজন সাধাৰণ সহজ সৰল ব্যক্তি আপোনালোকে হয়তো সকলোৱে জানে বা বাতৰি চাতৰি আপোনালোকে দেখি থাকে আৰু সেই ফণীভূষণ চৌধুৰী আপোনালোকে গম পায়নে তেখেতৰ যে সেই ৰাজনৈতিক যি যাত্ৰা কেনেকৈ আৰম্ভ হৈছিলে কেনেকৈ আচলতে তেওঁ এই ৰাজনৈতিক পথাৰখনত খোজ দিছিলে আজি সকলোখিনি কথা ক'ম আচলতে আমি সাধাৰণতে ভাবোঁ যে MLA বা বিধায়ক বুলি ক'লে আমি ভাবোঁ আমি যি দেখিছোঁ আজিৰ দিনত যে চৰকাৰী গাড়ী লৈ বা আগে পিছে পুলিচ কনভয় লৈ আহিব ক'ৰবাত মিটিং মাৰিব ক'ৰবাত যাব আচলতে এনেকুৱা ধৰণৰ আমি ডাঙৰ হোৱাৰ পৰা এইটো পৰিৱেশ দেখিছোঁ কিন্তু এইজন এনেকুৱা এজন বিধায়ক যিজন আচলতে সকলোতকৈ পৃথক তেওঁ কেতিয়াবা বাছেৰেও যাত্ৰা কৰে তেওঁ কেতিয়াবা ৰিক্সাৰেও যাত্ৰা কৰে তেওঁ কেতিয়াবা অটোতো যাত্ৰা কৰে তেওঁ কেতিয়াবা ইচ্ছা কৰিলে কাৰোবাৰ বাইকৰ পিছফালে বহিও যাত্ৰা কৰে আৰু এই ব্যক্তিজন এটা কাৰণেই বিশেষ আৰু এই ব্যক্তিজন MLA হোৱাৰ পাছতো এটা সময়লৈকে তেওঁৰ এখন নিজৰ গাড়ী নাছিল যিটো শুনিলে খুবেই আচৰিত লাগে কিন্তু এইটো সঁচা আৰু এই ব্যক্তিজনৰ কথা মই এইবাৰ পাতিবলৈ বা ভিডিঅ'টোত আজি প্ৰস্তুত কৰিছোঁ এইটো কাৰণেই কাৰণ আজিৰ পৰা প্ৰায় 1985ৰ পৰা 2024 বৰ্ষলৈকে তেওঁ একেৰাহে MLA আচলতে বিধায়ক হৈ আছে আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ মাজতে তেওঁ মন্ত্ৰীও এবাৰ পাইছিলে মন্ত্ৰীও হৈছিলে তাৰ পৰা আকৌ তেওঁ বিধায়ক হ'ল কিন্তু এইবাৰ তেওঁ মন মেলিছে যে বৰপেটা লোকসভাৰ সমষ্টিৰ পৰা অগপ অৰ্থাৎ অসম গণ পৰিষদৰ বিজেপিৰ মিত্ৰজোঁট হৈ তেখেতে
আচলতে সাংসদ হোৱাৰ সপোন দেখিছে। তেওঁ এবাৰ লোকসভা নিৰ্বাচনত মানে সাংসদ হিচাপে তেওঁ প্ৰতিনিধিত্ব কৰিছে, তেওঁ প্ৰতিদ্বন্দ্বী হৈছে। আৰু এই যি তেওঁৰ সপোন, এই সপোন আচলতে ইমান বছৰৰ মূৰত তেওঁ ভাবিছে যে মই MLA হৈ বঙাইগাঁওবাসী ৰাইজৰ কাৰণে যিখিনি কৰিলোঁ, হয়তো মই MP হৈ আচলতে তাতকৈ অলপ বেছি কিবা কৰিব পাৰিম, তেওঁৰ সপোন দেখিছে। আৰু সঁচাকৈ শলাগ ল'বলগীয়া এজন ব্যক্তি, যিজন ব্যক্তি আচলতে সৰ্বসাধাৰণ মানুহতকৈ সহজ সৰল। আচলতে বঙাইগাঁওবাসী ৰাইজৰ প্ৰায় মানুহৰ মুখত মই শুনিছোঁ, বঙাইগাঁওবাসী ৰাইজে কেতিয়াও এইটো অনুভৱ নকৰে যে ফণীভূষণ চৌধুৰী এজন MLA বা এজন বিধায়ক। কাৰণ তেওঁ ইমানেই চিম্পলিচিটি আছে বা ইমানেই চিম্পুলকৈ থাকি ভাল পায়, তো ইমানেই সহজ সৰল। আচলতে সেই বস্তুটোৱে তেখেতক আজিৰ পৰা প্ৰায় 8টা বছৰে 8টা ইলেকশ্যন, মানে আজিৰ পৰা প্ৰায় 38 বছৰ ভৰি দিলে। সেই 38 বছৰ 8টা ইলেকশ্যনে আচলতে তেওঁ প্ৰত্যেকবাৰেই জিকিছে। আৰু সেয়ে চাগে তেওঁৰ মানে কিবা এটা এনেকুৱা গুণ আছে, যি গুণে আচলতে গুণক মানুহে আচলতে ভাল পায়। আৰু এইটো আজিৰ ডেটত বহুত সৰু কথা নহয়, কাৰণ আপোনাৰ সেই সময়ৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পৰা আৰম্ভ কৰি প্ৰফুল্ল কুমাৰ মহন্ত, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱালৰ পৰা আদি কৰি আজিৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ তেওঁ কিমানজন মুখ্যমন্ত্ৰী সলনি হ'ল, কিন্তু তেওঁ আজিও সেই বিধায়ক ৰূপেই তেওঁ আছে। আৰু তেখেতক আজিও ৰাইজে তেওঁক মানে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা আচলতে জয়যুক্ত কৰিছে, সেই সমষ্টিৰ পৰা আচলতে জিকি আহিছে। আচলতে সেইজন ফণীভূষণ চৌধুৰী, যিজন ফণীভূষণ চৌধুৰীক আচলতে ৰাজনীতিবিদ বুলি ক'বলৈ বেয়া লাগে, তেওঁ আচলতে এজন জনপ্ৰতিনিধি। আৰু জনপ্ৰতিনিধি এইটো কাৰণেই, তেওঁ আচলতে ৰাজনীতি কি আচলতে সেই বস্তুটো তেওঁ হয়তো বহুত ভালদৰে নাজানে। আৰু সেই নজনাৰ হেতুকে আচলতে তেওঁ জনপ্ৰতিনিধি হৈ কাম কৰি গৈছে। আৰু সেই যি জনা নজনাকৈ তেওঁ যি আগবাঢ়িছে ৰাজনীতি পথাৰখনত বা কাম কৰি গৈ আছে, সেই বস্তুটোকে হয়তো বঙাইগাঁওবাসী ৰাইজে খুব সুন্দৰকৈ বুজি পাইছে। আৰু সেই গতিকেলৈ হয়তো তেওঁ আজি কণ্টিনিউৱাছলি তেওঁ প্ৰত্যেকবাৰেই জিকিছে। আশা কৰোঁ এইবাৰো তেওঁ MP ইলেকশ্যনত আচলতে জয়যুক্ত হ'ব। তো মোৰ শুভেচ্ছা থাকিল, আৰু আশা কৰোঁ বঙাইগাঁওবাসী ৰাইজে এজন জনপ্ৰতিনিধিক যাতে হেৰুৱাবলগীয়া নহয় বা নেহেৰুৱায়। কাৰণ আজিৰ দিনত আচলতে এনেকুৱা এজন জনপ্ৰতিনিধি পোৱাটো খুবেই ভাগ্যৱান বুলি মই ভাবোঁ। আৰু সেই আচলতে ফণীভূষণ চৌধুৰী তেওঁ নিজকে ক'ব বিচাৰে যে মই ৰাজনৈতিক ক্ষেত্ৰখনত বা মই জনপ্ৰতিনিধি হিচাপে মই এজন সফল বুলি তেওঁ ক'ব বিচাৰে। কিন্তু ক'ৰবাত নহয় ক'ৰবাত তেওঁ অনুভৱ কৰে কেতিয়াবা যে তেওঁ এজন স্বামী হিচাপে, তেওঁ এজন দেউতাক হিচাপে, এজন পিতৃ হিচাপে তেওঁ ব্যৰ্থ বুলি ক'ব বিচাৰে। কিয়নো আপোনালোকে হয়তো বাতৰি পত্ৰই পাইছে, সেই যে এজন ল'ৰা, যিজন ল'ৰাই তেল ডিপুত আচলতে তেল দিয়াৰ কাম কৰিছিল, আচলতে তেল ডিপুত চাকৰি কৰিছিল, সেই ফণীভূষণ চৌধুৰীৰ আচলতে পুত্ৰই আচলতে এটা তেল ডিপুত এতিয়াও কৰ্মৰত। আৰু এইটো আচলতে আমাৰ অসমবাসীৰ কাৰণে, আমাৰ অসমৰ প্ৰত্যেকজন উঠি অহা যুৱ প্ৰজন্মৰ কাৰণে এটা আদৰ্শ। আৰু সেই আদৰ্শ আচলতে ক'ৰ পৰা পাইছে, বা সেই আদৰ্শ, সেই ল'ৰাজনৰ আদৰ্শ বা তেওঁৰ দেউতাকৰ যি আদৰ্শ, এই আদৰ্শক আমি চেলুট কৰিবলগীয়া। আৰু আজি সেই ফেমিলিটোৰ কথা মই এইটো কাৰণেই পাতিব লগা হৈছে, কাৰণ এজন বিধায়কৰ পুত্ৰ হৈও তেওঁ ইমানেই বাপেক যেনেকুৱা বা দেউতাক যেনেকুৱা চিম্পুল, তেওঁ সেই তেনেকেই আচলতে এটা ডিপুত কাম কৰি নিজৰ লাইফটো পাৰ কৰি আছে, জীৱনটো কটাই আছে। আচলতে কামৰ সৰু বৰ নাই, বা এনেধৰণৰ বহুত কথাৰ এক্সাম্পল তেওঁ নিজে বা
এই যি ফণীভূষণ চৌধুৰীৰ আচলতে ফেমিলিটো আচলতে এনেকুৱা বহুত আচলতে কথাৰ আদৰ্শ তো মই ভাবোঁ। তো গতিকে এই সৰু এটা ভিডিঅ' আজি আপোনালোকৰ আগত মই আগবঢ়ালোঁ। আৰু তেখেত আচলতে এজন শিক্ষকেই আছিলে, আৰু সেই শিক্ষকৰ পৰা আজিৰ ডেটত গৈ তেওঁ কেনেকৈ ৰাজনৈতিক পথাৰখনত ভৰি দিছিল, সেই ৰাজনৈতিক পথাৰখনৰ পৰা আহি আজি ইমানখিনি মানে ঠাইত আহি উপনীত হ'ল। 8বাৰকৈ তেওঁ আচলতে নিৰ্বাচনত জয়ী হৈছে, আৰু এইটো আচলতে খুবেই বহুত বেছি ডাঙৰ কথা বুলি মই ভাবোঁ। আৰু গতিকে সৰু এটা মই ভিডিঅ' প্ৰস্তুত কৰিলোঁ আপোনালোকৰ কাৰণে, যাতে আপোনালোকে গম পাওঁ যে এইবাৰ সেই বঙাইগাঁৱৰ যি বিধায়ক ফণীভূষণ চৌধুৰী এইবাৰ আচলতে MP ইলেকশ্যনত ভাগ লৈছে। আৰু আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব, আৰু বিশেষকৈ বঙাইগাঁওবাসী ৰাইজে জানে আচলতে যে এনে এজন জনপ্ৰতিনিধি কিমান প্ৰয়োজন। আৰু মই সৰু এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, লগ পাম আকৌ নতুন এটা ভিডিঅ'ত। তো ধন্যবাদ।